মাছে মঙহে এসাঁজ খোৱাৰ অসমীয়াৰ পৰম্পৰা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেলাঘৰত মহাভোজৰ আয়োজন। বজাৰত উভয় নদী মাছ মঙহৰ পৰা দৈ চিৰা লাৰু পিঠা। এয়া তেজপুৰৰ গেৰেকী বিল। প্ৰচণ্ড ঠাণ্ডাকো নেওচি পানীত নামি মাছ ধৰাৰ আনন্দ লৈছে এই সকল লোকে। উৰুকাৰ দিনা এনেদৰে সামূহিক মৎস্য চিকাৰ কৰাটো তেজপুৰীয়াৰ পৰম্পৰা। কোনোৱে যদি পাইছে চিতল, আন কাৰোবাৰ হাতত আকৌ প্ৰকাণ্ড বাহু। পোহৰ হাৰ কপোৱা জাৰত কপি কপি হলেও মাছ ধৰি আনন্দিত এই সকল লোক। মাছ ধৰাৰ প্ৰবল ইচ্ছাৰ বাবেই পুৱা 4 বজাতে বিলৰ পাৰত ভিৰ কৰিছে ৰাইজে। বাহু পাইছো আৰু সৰু সৰু দুটা আছে। কিমান সময়ত আহিলে? মই 4টা বজাতে আহি পালোঁ ইয়াত, কিন্তু মাছ মাৰাৰ ৰাইজে সমূহে ডিচিজন লৈছিলে যে 6টা বজাত নামা হ'ব, গতিকে 6টা বজাত নামিলোঁ। মাছ কমিছে, বাধা নাই, কিন্তু যেতিয়া মানুহে বাঢ়ি গৈ আছে মাছ কমি আহিবই। মাছৰ চাইজটো কেনেকুৱা? মাছৰ চাইজ ঠিকে আছে। উৰুকাৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জলাশয়ত মাছ ধৰাটো অসমীয়াৰ ভোগালীৰ এক পৰম্পৰা। আৰু সেই সংহতি, ঐক্য তথা একতাৰ মহামন্ত্ৰৰে পানীতে সকলোৱে একত্ৰিত হোৱাৰ প্ৰাচীন পৰম্পৰা দক্ষু দিশে বিৰাজমান। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।